অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক কৈছোঁ আপুনি পেণ্ট চাৰ্ট খুলি দিয়ক পেণ্ট চাৰ্ট খুলি আপুনি মেখেলা চাদৰ পিন্ধক আপোনাৰ মেখেলা চাদৰ পিন্ধিলে আপোনাক ভাল লাগিব কাৰণ আপুনি এজন কাপুৰুষ হয় বন্ধুসকল এই ভিডিঅ'টো মই আপোনালোকক সম্পূৰ্ণ দেখুৱাম ভিডিঅ'টো চাই পিনি আপোনালোকৰ নিজৰ নিজৰ মতামত কমেণ্টৰ জৰিয়তে জনাব এই মহিলাজনী মুখ্যমন্ত্ৰীক লৈ পিনে যি ধৰণৰ মন্তব্য কৰিছে এনেকুৱা মন্তব্য সামাজিক মাধ্যমত কেতিয়াও গ্ৰহণযোগ্য নহয় যদি মুখ্যমন্ত্ৰীৰ কিবা কৰ্ম আপোনাৰ লগত মিল নাই আপুনি বেলেগ ধৰণৰ প্ৰতিবাদ কৰিব পাৰে কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰীক মুৰব্বীক সামাজিক মাধ্যমত আহি পিনে এনেকুৱা মন্তব্য কৰা মোৰ হিচাপত কেতিয়াও গ্ৰহণযোগ্য নহয় আপোনালোকে ভিডিঅ'টো চাব আৰু নিজৰ নিজৰ মতামত কমেণ্টৰ জৰিয়তে জনাব ধন্যবাদ আপুনি পেণ্ট চাৰ্ট খুলি দিয়ক পেণ্ট চাৰ্ট খুলি আপুনি মেখেলা চাদৰ পিন্ধক আপোনাৰ মেখেলা চাদৰ পিন্ধিলে আপোনাক ভাল লাগিব কাৰণ আপুনি এজন কাপুৰুষ হয় আপোনাক পেণ্ট চাৰ্ট পিন্ধিলে ভাল নালাগে আপোনাৰ মেখেলা চাদৰ পিন্ধক খুলি দিয়ক পেণ্ট চাৰ্ট কিয় পিন্ধি আছে আপুনি এজন সঁচাকৈ কাপুৰুষ হয় আমাৰ এতিয়া সন্দেহ হৈছে আপুনি মাৰ পেটৰ পৰা জন্ম হৈছিল নে মাৰ গাখীৰ খাই মাৰ কোলাত ডাঙৰ হৈছিল নে যদি আপুনি মাৰ পেটৰ পৰা জন্ম হৈ মাৰ গাখীৰ খাই মাৰ কোলাত ডাঙৰ হ'লহেঁতেন আপুনি আজি ইমান ভয়াতুৰ নহ'লহেঁতেন আপুনি এজন সাধাৰণ বেপাৰী এজন সাধাৰণ মেনেজাৰলৈ ভয় নকৰিলেহেঁতেন সেইকাৰণেই কৈছোঁ আপুনি পেণ্ট চাৰ্ট খোলক মেখেলা চাদৰ পিন্ধক